কৃষ্ণ জয় গুৰু শংকৰ হেয়া জন্মৰ বাপাই মাতৃ হওক আজি কেইবাদিনো মূৰত পুনৰ আপোনাসৱৰ ওচৰত যি একেৰাহে কীৰ্তন ঘোষাৰ বিশ্লেষণৰ আগবঢ়াই আহিছিলোঁ সেই বিশ্লেষণ স্থগিত কৰিব লগা হৈছিল কৰ্মৰ বাবে আজি পুনৰ সময় পাইছোঁ গতিকে সময় পাওঁতে আপোনাসৱৰ আগলৈ কীৰ্তন ঘোষাৰ ক্ৰমান্বয়ে বিশ্লেষণ লৈ আহিছোঁ হে বাপ আই মাতৃ হওক ইমান দিনে আমি ভাবে আপোনাসৱৰ আগত পাখণ্ড মৰ্দনলৈকে কীৰ্তন ঘোষাৰ বিশ্লেষণ আগবঢ়ালোঁ তাৰপিছত আহিছিল ধ্যান বৰ্ণনৰ বিষয়ে আপোনালোকৰ আগত থুলমূলকৈ কোৱা হৈছিল কাৰণ ধ্যান বৰ্ণনৰ বিষয়ে আমি আগতেই এটি বিশ্লেষণ দুটি ধ্যান বৰ্ণনৰ দুটি কীৰ্তনৰ বিশ্লেষণ আগবঢ়োৱা আছিল সেই হেতুকে আজি সেই ধ্যান বৰ্ণনৰ অধ্যায় বা সেই কীৰ্তন আপোনাসৱৰ আগত লৈ অহা নাই কাৰণ আগতেই কৰি থোৱা আছিল আপোনালোকে চাওঁ বুলি ক'লে ইউটিউবত পাব আমাসৱৰ ইউটিউবত পাব আৰু এনেকৈ একেৰাহে আগবাঢ়ি আহি আজি আমি আপোনাসৱৰ আগত পাইছোঁহি পঞ্চম খণ্ড কীৰ্তন অজামিল উপাখ্যান আৰু আপোনাসৱৰ আগত এটা কথা ব্যক্ত কৰিব বিচাৰোঁ যে বাপ আই মাতৃ হওক যে প্ৰথম দিলে চতুৰ্বিংশতি অৱতাৰ কীৰ্তন ঘোষাখন কেনেকৈ লিখিছে চব গুৰুজনাই কেনেকৈ কীৰ্তন ঘোষাখন আগবঢ়াই নি আছে দিলে চতুৰ্বিংশতি অৱতাৰ তাৰপিছত দিলে নাম অপৰাধ নহয়নে বাপ আই মাতৃ হওক তাৰপিছত দিলে পাখণ্ড মৰ্দন তাৰপিছত দিলে ধ্যান বৰ্ণন আমাক কি দিলে চতুৰ্বিংশতি অৱতাৰৰ দ্বাৰা চাৰিটা যুগৰ দ্বাৰা কেনেকৈ দেখুৱাইছে মানুহ এজনৰ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে কেনেকৈ ইন্দ্ৰৰ সৈতে আমি এই ইন্দ্ৰ জয়তী হ'ব ভগৱানৰ নামত বিলীন হ'ব তাৰপিছত হ'ল আমাৰ নাম অপৰাধ এই জীৱৰূপী নাম ক'ত ক'ত অপৰাধ লাগে তাৰপিছত দিলে আমাৰ পাখণ্ড স্বভাৱটো কেনেকৈ দূৰ কৰিব পাৰিম তাৰপিছত আমি এই পাখণ্ড স্বভাৱ দূৰ কৰাৰ পিছত আমাৰ এই জীৱৰূপী জীৱৰূপটো এই মানে মানুহ জীৱন পোৱাৰ পিছত আমি কি ধ্যান দিব লাগিব এই সংসাৰত আহি তাৰ বাবে আমাক দুটি কীৰ্তন দিলে ধ্যান বৰ্ণন সেই ধ্যানখিনি আমি অনুভৱ কৰিব লাগিব যে কৃষ্ণ নামৰ ধ্যান কেনেধৰণে কি হয় ইয়াৰ পিছত আহিলে আমাৰ জীৱনলৈ আহিছে অজামিল উপাখ্যান অজ আৰু অমিল যাৰ জীৱনত মানে কেতিয়াও কৃষ্ণ নামত মানে মিলন হ'বলৈ নিবিচাৰে আমাৰ মানে কি হ'ল জন্মৰ পৰা মৃত্যুলৈকে আমি যিমানেই হওক কৃষ্ণৰ নাম আমি গাবলৈ চেষ্টা কৰোঁ কৃষ্ণ নামলৈ আহিবলৈ চেষ্টা কৰোঁ কিন্তু আকৌ মায়াৰ বান্ধোনে আমাক কৃষ্ণ নামৰ পৰা আঁতৰাই লৈ গুচি যায় বাৰে বাৰে আঁতৰাই লৈ যায় আমাক মিলিবলৈ নিদিয়ে এই মিলিবলৈ নিদিয়াটোকে কৈছে অজামিল এই ব্ৰাহ্মণজনো তেনেকেই মানে এই সংসাৰত জন্ম হোৱাৰ লগে লগে বেশ্যাৰ লগত পতিত হৈ ঈশ্বৰৰ নামৰ লগত মিলিব দিয়া পৰা নাই আৰু সেই ব্ৰাহ্মণজনৰ আটাইতকৈ কনিষ্ঠ পুত্ৰ যি ঈশ্বৰৰ ভক্তি থকাৰ কাৰণে নাৰায়ণ নাম দিছিল পূৰ্ব সংস্কাৰৰ যি পূৰ্বৰ জন্মৰ কৰ্মসঞ্চিত ফল অনুযায়ী ভগৱন্তৰ নাম নাৰায়ণ নাম দিয়া হৈছিল একেবাৰে শেষৰ সন্তান দি আৰু সেই নাম লৈ তেখেতে শেষত বৈকুণ্ঠগামী হয় 4 পাৰিষদ হিচাপে আহি যি ভগৱন্তৰ দুটি আহি তেওঁক লৈ গুচি যায় এতিয়া সেই ধৰণে যে একেবাৰে শেষত নাৰায়ণৰ নাম আমাৰ জীৱনটোত আমি প্ৰত্যেকটো কৰ্ম আগত কৰোঁ কিন্তু ভগৱানৰ নাম ল'বৰ কাৰণে আমাৰ সময় নাথাকে যেতিয়া আমাৰ টানত পৰোঁ বা কিবা এটা হয় তেতিয়াহে আমি ঈশ্বৰৰ নাম লওঁ শেষত ভগৱন্তৰ নাম ল'বলৈ সদায় পিছুৱাই ৰাখোঁ এই দূৰত যি ভগৱন্তৰ নাম আমি একেবাৰে শেষত ল'বলৈ যিটো বিচাৰোঁ সেয়াই হৈছে কনিষ্ঠ পুত্ৰৰ লগত তুলনা কৰিছে এই সংসাৰখনত নামঘৰ আছে এই সংসাৰখনত হৰি কীৰ্তন ভগৱন্তৰ স্থান ভগৱন্তই ভিন্ন ভিন্ন ৰূপেৰে ভগৱন্তৰ স্থান দি থোৱা আছে কিন্তু আমি ভগৱন্তৰ স্থানলৈ যাবলৈ আমাৰ সময় নাই নহয়নে বাবা মাতৃ হওক নিজে আমি এবাৰ ভাবোচোন কাৰণ ভগৱন্তৰ নাম আমি শেষত ৰাখি থওঁ সেইকাৰণে অজামিলৰ একেবাৰে শেষত কনিষ্ঠ পুত্ৰৰ নাম হ'ল নাৰায়ণ আমি নাৰায়ণৰ ওচৰলৈ আমি দেৰিকৈ যাওঁ এই জীৱনটো অজ আৰু অমিল অজ মানে হ'ল পশু গতিকে এই জীৱনটো আমাৰ পশুতুল্য আৰু এই পশুতুল্য জীৱনত আমাৰ কেতিয়াও সেইকাৰণে ভগৱন্তৰ সোমাবলৈ নাম আমি হৃদয়ত প্ৰকাশ কৰিবলৈ টান পাওঁ
কাৰণ পশুতুল্যই সদায় বিষয়ৰ কৰ্মতে ঘূৰি ফুৰে কাৰণ বিষয়ৰ সম্বন্ধ সুখ সমস্ত জনিত পায় হৰি সেৱা একো স্থানে নাই শৰীৰৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় এই হৰি ভগৱন্তৰ লগত সংযোজন কৰিব পৰা একমাত্ৰ জীৱন হৈছে মনুষ্য তনু সেই হেতুকে এই আমি যেতিয়ালৈকে এই জীৱ সমস্ত জীৱ কুলে কি হয় বিষয়ৰ সুখতে ঘূৰি ফুৰে আমি যেতিয়ালৈকে বিষয়ৰ সুখৰ লগত ঘূৰি ফুৰিম নাৰায়ণ ভগৱন্তৰ নামৰ ওচৰলৈকে যেতিয়ালৈকে নাহিম তেতিয়ালৈকে আমি একোটা পশু সেইকাৰণে দিয়া হৈছে অজ মানে হ'ল পশু এনে এবিধ পশু যিয়ে গাখীৰ আৰু দুগ্ধ দিবৰ কাৰণে আমি পালন কৰোঁ দুগ্ধ আৰু মাংসৰ বাবে খাবৰ কাৰণে আমি পালন কৰোঁ ভাবকচোন এনে এবিধ জীৱ যাকে কোৱা হৈছে যে অজ তেনে এবিধ জীৱৰ লগত তুলনা কৰিছে অজ মানে আমিও সেই তেনেকুৱা একোটা জীৱ গতিকে এই সংসাৰখনত আমি প্ৰত্যেকে একোটা জীৱ অজ আৰু এই অজৰ লগত অজৰূপী জীৱৰ লগত আমাৰ ভগৱন্তৰ যিটো মিলন যিটো মিলাপ সেইকাৰণে অজামিল উপাখ্যান বুলি কৈছে ইয়াৰ লগত ভগৱন্তৰ মিলাপ কেনেকৈ হৈছে তো এতিয়া আহক বা পাই মাতৃ হওক আজি প্ৰথম কীৰ্তন অজামিলৰ আমি প্ৰথম কীৰ্তন ভাগ লওঁ কেনেকৈনো অজামিলে ভগৱন্তৰ নাম লৈ এই সংসাৰৰ পৰা মুক্তি পাইছে ইয়াক আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁচোন কেনেকুৱানো গুৰুজনে আমাক দি থৈ গৈছে কৃষ্ণ ঘোষা এই জয় জগৰ নাথ কৃষ্ণ ইয়াত গুৰুজনাই আমাক ইমান ধুনীয়াকৈ ক'লে জয় জগন্নাথ কাক দিছে জয় যেতিয়া হ'ব আমি কেতিয়া জয় হ'ম সংসাৰৰ পৰা জগতৰ নাথ সেইজনহে নাথ অনাথৰ বন্ধু গম পাইছেনে এই অনাথ কাৰ অনাথ কোন যাৰ পিতৃ মাতৃ ইত্যাদি সকলোৱে নাই যাৰ কোনো নাই সেইজনৰ বন্ধু যাৰ সংসাৰত পৃথিৱীত জন্ম হোৱাৰ পিছত যাৰ এই পৃথিৱীত কোনো নাই তেনে এজন লোকৰো বন্ধু ভগৱন্ত সেইজন কোন মাধৱ মুকুন্দ ৰাম গতিকে তেনে এজন লোককো যিজনে সহায় কৰে তো অনাথৰ নাথ সেইকাৰণে কৈছে যে যাৰ ওচৰত কোনো নথকাৰ সময়ত যিজনে সহায় কৰে বন্ধু বৰ্গ ইত্যাদিয়ে সকলোৱে যেতিয়া এৰি থৈ যায় এই এৰি দিছিল না গজেন্দ্ৰ উপাখ্যানত যে গজেন্দ্ৰ আখ্যানত আমি যেতিয়া আমি চাওঁ যে গজেন্দ্ৰ যেতিয়া হৰদত পৰি গ'ল বংশ কুটুম ইত্যাদি কোনেও উদ্ধাৰ কৰিব নোৱাৰিলে কোনেও যেতিয়া সেই গজেন্দ্ৰক উদ্ধাৰ কৰিব পৰা নাই শেষত গজেন্দ্ৰ এতিয়া তাহি হৰি বুলি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিলে ভগৱন্তই আহি তেখেতক উদ্ধাৰ কৰিলে মহাভাৰতৰ যুদ্ধত মহাভাৰতৰ যি পাশা খেলৰ সময়ত ইমান মহাবীৰ ভীষ্ম কৰ্ণ দুৰ্ণ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ অতসোপা বীৰ বীৰ পুৰুষ থাকোঁতেও দ্ৰৌপদীৰ শৰীৰৰ পৰা বস্ত্ৰ যেতিয়া দুখাখনে টানিব লৈছিল শক্তি নাইকিয়া হৈ গ'ল কোনেও সহায় কৰিব নোৱাৰিলে যেতিয়া দ্ৰৌপদীয়ে দুইখন হাত জুৰি পেলাই ভগৱন্তক অনাথৰ নাথক প্ৰাৰ্থনা কৰিলে হে দামোদৰ হে ঈশ্বৰ হে কৃপাময় জগত স্ৰষ্টা ধৰ্ষ্টা
অনাথৰ নাথ প্ৰভু কৃপাময় দয়া কৰা, দয়াৰ সাগৰ যেতিয়া দ্ৰৌপদীয়ে ক'বলৈ ধৰিলে, ভগৱন্তই সৌ যুদ্ধক্ষেত্ৰৰ পৰাই নিজৰ এই ভক্তিৰ মালিনীত এধানি বস্ত্ৰ এনেকৈ বস্ত্ৰ বিলালে দ্ৰৌপদীৰ শৰীৰৰ পৰা দুঃশাসনে বস্ত্ৰ কাঢ়ি শেষ কৰিব নোৱাৰিলে। ভাবকচোন পাপাই মাতৃ হওক। সেইকাৰণে গুৰুজনাই আমাক আৰম্ভণিতে এনেকৈ ক'লে, আহক পদ চাওঁ। এই শৰীৰ নামৰ শুনিও মহিমা, সাৱধান কৰি চিত অজামিল নামে আছিল ব্ৰাহ্মণ, বেশ্যাত হৈয়া পতিত। গুৰুজনে আমাক কৈছে হৰি নামৰ মহিমা শুনো আহা, সাৱধান কৰি, সাৱধানেৰে আমাক চিত্ত স্থিৰ কৰি শুনিবলৈ কৈছে, সাৱধানে শুনিবলৈ দিছে, অসাৱধানে নহয়। এই চেলেং পেটেং আমাৰ কেতিয়াবা ভাগৱত পঢ়ি থাকিলে, যি আগফালে আমাৰ ব্যাখ্যাকাৰ আহিলে, ভাগৱত ব্যাখ্যাকাৰ আহিলে, আৰু যি বক্তা আহিলে, বক্তাই কৈ আছে, আনফালে পানী দিয়ক, এই আমুকটো দিয়ক, তামুকটো দিয়ক, প্ৰসাদমুঠি হ'ল খাবলৈ দিয়ক, আমুকে নাই পোৱা, এনেধৰণৰ কথাত মগ্ন হৈ যায়। আমাৰ এনেধৰণৰ মগ্নৰ পৰা আঁতৰিবলৈ কৈছে যে আমাৰ চিত্ত কি কৈছে, সাৱধান কৰি ভগৱন্তৰ নাম শুনিবলৈ কৈছে। আমি তেনেকুৱা সাৱধানে শুনিব লাগিব। অজামিল নামেৰে এজন ব্ৰাহ্মণ আছিল, যিজনে বেশ্যাত পতিত হৈছে। এই ৰাম বিপ্ৰৰ ওৰখে বেশ্যাৰ গৰ্ভত দশপুত্ৰ জাত ভৈলা, অতি দায়তৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নাম থৈলা। এই অজামিল নামৰ বামুণজনে যেতিয়া বেশ্যাত পতিত হ'ল, তেখেতৰ উৰুষত বেশ্যাৰ গৰ্ভত 10টিকৈ সন্তান জাত হৈছিল, 10টি সন্তান জন্মগ্ৰহণ হৈছিল ব্ৰাহ্মণজনৰ। আৰু সেই 10টি সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠ পুত্ৰজনৰ নাম হ'ল নাৰায়ণ। নাৰায়ণ নাম থলে। এতিয়া 9টি গুণ, আৰু সেইকাৰণে দশৰথ বুলি কোৱা হয় এই শৰীৰটোত, বা পাই মাতৃ হওক, এই শৰীৰটোক আমাক কি বুলি কোৱা হয়, দশৰথ। এই 9টি গুণৰ ওপৰত আৰু এটি গুণ আছে, যিটো নিৰ্গুণ, সেয়াই হ'ল আমাৰ শেষৰ পুত্ৰ নাৰায়ণ। নিৰ্গুণৰ গুণ নিয়ন্তা হৈছে নাম, গতিকে সেই নামেই হৈছে নাৰায়ণ নাম। গতিকে আমাৰ শ্ৰৱণ, কীৰ্তন, হাস্য, সাহিত্য, অৰ্চন, বৰ্ধন, এনেকৈ 9বিধ গুণৰ এই গুণাতিক কৰ্মই আমি যাক ভগৱানক ঢুকি নাপায়। আমি শ্ৰৱণ কীৰ্তন কৰি থাকিলেও তাত শ্ৰৱণ কীৰ্তন চেষ্টা কৰিলেও যেতিয়ালৈকে ভক্তি নোসোমায়, সদায় আমি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ লাগিলে, যদি আমি ভক্তি কৰিব নাযাওঁ তেনেহ'লে ঈশ্বৰক নাপায়। এইখিনি 9টি গুণৰ ঊৰ্ধত যিজন আছে সেইজনে হৈছে নাৰায়ণ। সেইকাৰণে কৈছে দশপুত্ৰ, তাৰে 9টা পাৰ হৈ শেষৰটো হৈছে নাৰায়ণ। গতিকে আমি এই 9টি গুণ, কৰ্ম, ক্ৰিয়া ইত্যাদি কৰোঁতে 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 শেষত আমি যিটোত উপনীত হ'ম সেয়া হৈছে নাৰায়ণ। সেইকাৰণে আমাৰ নাৰায়ণ একদম শেষত কৈছে। আমি ক'ত আছোঁ এতিয়া? অজ আৰু অমিল কিহত বৰ্তিত হৈ আছোঁ? বেশ্যাত বৰ্তিত হৈ আছোঁ। আমি প্ৰত্যেকে হৈ আছোঁ। যি অজামিলে য'ত বৰ্তিত হৈছে, ঠিক তেনেকৈ আমিও হৈ আছোঁ। কোন? এই বেশ্যা মানে কি? মায়া। আমিও মায়াত বৰ্তিত হৈ আছোঁ, এই 10টি দশ ইন্দ্ৰক লৈ পেলাই। সেইকাৰণে দশৰথৰ 3গৰাকী পত্নী কৌশल्या, সুমিত্ৰা আৰু কৈকেয়ী। তো 7 ৰজ তম
তিনিটা গুণক যিজনে ধৰিছে সেইজনে হৈছে দশৰথ। গতিকে এই হৰিটো দশৰথ বুলি কোৱা আছে। এতিয়া শেষত সেই নামেই হৈছে নাৰায়ণ। এই গতিকে শেষৰ নামটো হৈছে নাৰায়ণ। গতিকে আমিও এই নটা গুণ তাক আকৌ ভাগ কৰিহে একাশীটা গুণ হৈছে, নগুণ একাশী। গতিকে এই নটা গুণ আমি গুণ কৰ্ম যিখিনি কৰিলোঁ, কৰাৰ পিছত শেষত আমি ভক্তি যিটো পাম, সেই ভক্তিত নাৰায়ণৰ নাম থৈছে। সেইকাৰণে নাৰায়ণ ঈশ্বৰৰ নাম আটাইতকৈ দূৰত। আমি সকলোৱে এনেকৈ বেশ্যাতে বৰ্তিত হৈ আছোঁ। এইখিনি আমাক গুৰুজনাই কিমান ধুনীয়াকৈ বুজাইছে যে আমি প্ৰত্যেকে একোজন অজামিল। আমাৰ জীৱনলৈ ভগৱন্তৰ নাম কেতিয়াও সংযোজন হ'বৰ কাৰণে, যেতিয়া আমি ভগৱন্তৰ নামলৈ যাওঁ আকৌ বিষয়ৰ কৰ্মত যোৱাৰ লগে লগে আমি পাহৰি যাওঁ। এতিয়া আমি এই ভগৱন্তৰ নামত আমি অহা যোৱা কৰি থকাৰ কাৰণে কি হ'ল, এজন পুত্ৰৰ নাম নাৰায়ণ দিব পাৰিল বামুণজনে। ঠিক তেনেকৈ আমাৰো সন্তানবিলাকত তেনেকৈ আহে। গতিকে আমাৰ প্ৰতিটো এই গুণ ক্ৰিয়াৰ হৃদয়ৰ মাজেদি ভগৱন্তৰ নাম অন্তৰত শেষত আমি অন্তৰ্ভুক্ত কৰিলে পোৱা যায়। সেইকাৰণে যেতিয়ালৈকে লোকসকলে কি হ'ল, এতিয়ালৈকে মোৰ বয়স হোৱা নাই ঈশ্বৰৰ নামলৈ আহিবলৈ, মোৰ বয়স হোৱা নাই বুলি তেওঁলোকে দূৰতে আছে বিষয়ৰ কৰ্মত। মোৰ সময় আছে বুলি শেষত তেওঁলোকে সেই নাৰায়ণৰ নাম মানিবলৈ চেষ্টা কৰিব, কিন্তু জিভাৰে তেতিয়া নলয়গৈ। কাৰণ অজামিলে বেশ্যাত পতিত হোৱাৰ আগতে তেখেতে ঈশ্বৰৰ নামত ৰতি হোৱাৰ কাৰণে সন্তানটিৰ নাম নাৰায়ণ দিব পালে। এতিয়া আমি জানো সেইখিনি পাৰিছোঁ? কাৰণ আমাৰ মনলৈ সেইখিনি অহাই নাই। যেতিয়ালৈকে আমি শৰণ ল'বলৈ সময় বাকী আছে, এতিয়া ঈশ্বৰৰ নামলৈ যাব সময় হোৱা নাই যিসকলে কৈ আছে, তেওঁলোকৰ জিভাত আহিব জানো সেই অশ্লীল বাক্য যিসকলে চলাই আছে? কেতিয়াও নাহে। গতিকে নাৰায়ণৰ নাম আনিবলৈ হ'লেও আমি এই অজামিলৰ দৰে আগতীয়াকৈ নাম কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি থ'ব লাগিব। তেতিয়াহে মৃত্যুৰ সময়ত কনিষ্ঠ পুত্ৰৰ নাম মনলৈ আহিব। জাতি কুল ক্ৰিয়া সমস্তে ত্যাগিল, মিলিল কৰ্মবিপাক, যত মহাপাপ সমস্তে সিজিল, পুখন্তে পুত্ৰ ভাইজাক, অনেক অধৰ্ম কৰন্তে বিপ্ৰৰ, আয়ু ভৈল সমাপত, ভয়ংকৰ তিনি গোটা যমদূত, আগে ভৈল উপগত। এতিয়া সেই বাপ আই মাতৃ শুনকচোন, সেই অজামিল ব্ৰাহ্মণজনে কি কৰিলে? প্ৰত্যেকৰ নামটো নাৰায়ণ থলেই, তাৰপিছত কি কৰিছে? জাতি কুল ক্ৰিয়া সমস্ত ত্যাগ কৰিলে। কৰ্ম বিপাক মিলিছে, তেওঁ কৰ্ম বিপাকত পৰি গ'ল। আৰু যত মহাপাপ আছে সমস্ত তেওঁ জীৱনলৈ সোমাই আহিলে। কাক? পুত্ৰ ভাইজাক পোষণতে অনেক অধৰ্ম কৰ্ম কৰিলে। বিপ্ৰ যেতিয়া আয়ুস সমাপ্ত সময় হৈ গ'ল, তেতিয়া তিনিজন যমৰ দূত আগবাঢ়ি আহিছে অজামিলক নিবলৈ। ইয়াত কিমান ডাঙৰ আমাৰ কথা কৈছে। যেতিয়া আমি এই ভগৱন্তৰ নামৰ পৰা আঁতৰি যাওঁ, আঁতৰি যিসকল থাকে তেওঁলোকৰ জাতি কুল ক্ৰিয়া সকলো পাহৰি যায়। সেইসকল মানৱৰূপী জাতিটো কি? আমি যে মানুহৰূপী জাতি তেওঁ পাহৰি যায়। তেওঁ কুল কি তেওঁ পাহৰি যায়। এটা সামাজিক কুলটো আছেই। এতিয়া প্ৰকৃততে আমি যে ঈশ্বৰ বৈকুণ্ঠ কৃষ্ণৰ ঈশ্বৰৰ এটি অংশ, এই কুলটোকো নিজকে পাহৰি যায়। পাহৰি পেলাই কি কয়? ভগৱান নাই, ঈশ্বৰ নাই, এনেই লোকবিশ্বাস তেনেকৈ কয়। কৰ্মই ধৰ্ম বুলি বিভিন্ন ধৰ্ম কৰ্ম কৰিব, সেয়াই জানো হ'ব? য'ত ঈশ্বৰৰূপী কুলটোকে চিনি নাপায়। এতিয়া জাতি কি? মানুহ ৰূপেৰে আমি মানুহ জাতি। মানুহ ৰূপেৰে যদি সমস্ত এৰি দিলে,
বিভিন্ন ভাং মদ ইত্যাদি খাই দিলে তে কৰ্ম বিপাকত সোমাই গ'ল আৰু পিছত সেই বিপাকত সোমোৱাৰ লগে লগে তেওঁ তেতিয়া এৰিব নোৱাৰা হ'ল ড্ৰাগিজনে ড্ৰাগছ এৰিব নোৱাৰা হ'ল মদাহীজনে মদ এৰিব নোৱাৰা হ'ল তাৰ সেই কৰ্ম বিপাকত তেওঁ সোমাই গ'ল আৰু যেতিয়া এইবিলাক কৰ্ম বিপাকত সোমাই গ'ল তেওঁ যেতিয়া মহাপাপ সিজি গ'ল দেখিব যে আমুকৰ পুত্ৰই গৈ পেলাই আমুকটো কৰ্ম কৰিলে আমুকৰ পুত্ৰই গৈ পেলাই তেনেকুৱা কৰিলে তেনেকুৱা ধৰণৰ বদনামৰো ভাগী হৈ পৰে আৰু কি হ'ল ভগৱন্ত যে আমি যে আমাক যে ভগৱন্তই এই তিনি তলুকত আমাক থাকিবলৈ দিছে এই কথাও পাহৰি পেলাওঁ এইবিলাক কৰ্ম মায়া কৰ্ম কৰিবলৈ যাওঁতে কাক পুত্ৰ ভাইজা ইত্যাদিক মোৰ ল'ৰাটোৰ কাৰণে আমুক খুৱাব লাগিব মানুহজনীক কি পিন্ধাম আমুক কৰিম তামুক কৰিম কৰোঁতে আমি ভগৱানৰ নাম ল'বলৈ পাহৰি যাওঁ এনেকৈ আমি অনেক কৰ্ম কৰোঁতে এই অজামিলৰ দ্বাৰা আমাকে বুজাই আছে যে এই অজামিলে অনেক এনেকৈ কৰ্ম কৰোঁতে আয়ুস গুচি গ'ল যেতিয়া আয়ুস গ'ল ভয়ংকৰ তিনিটা যমৰ দূত আহিছে সেই তিনিটা হ'ল যমৰ দূত উখুৰা মুখুৰা আৰু বেংকামোৱা যেতিয়া সেই তিনিটা যম আহিলে ধৰি নিবলৈ যেতিয়া অজামিলৰ উপায় নাইকিয়া অচেতন লিখা হৈ গৈছে গম পাইছেনে তো আমাৰো তেনেকৈ যেতিয়া আয়ুস সমাপত হ'ব তেতিয়া আমাৰ জাতি কোনো জাতি মানে আমাৰ জিভাৰ প্ৰকৃততে কৰ্ম কি ইয়াক কুলকৰ্ম কি জিভাৰ ঈশ্বৰৰ নাম প্ৰচাৰ কৰা কাণৰ কৰ্ম কি ঈশ্বৰৰ নাম শ্ৰৱণ কৰা চকুৰ আমাৰ কি যে ঈশ্বৰক দৰ্শন কৰা পোহৰ দৰ্শন কৰা আমি চকুৰে পোহৰ দৰ্শন কৰিব লাগিব গতিকে আমি আন্ধাৰ দৰ্শন কৰিলে নহ'ব এই চকুৰ দ্বাৰা তো আমাক সেইকাৰণে কৈছে যে চকুৰে আমি যেনেকৈ পোহৰ দৰ্শন কৰোঁ মন মগজৰ জ্ঞান চকুৰে আমি কি হ'ল পোহৰ দৰ্শন কৰিব লাগে এইবিলাকৰ পৰা আমি যদি আঁতৰি মায়া কৰ্ম কৰোঁতে আঁতৰি যাব নালাগে সেই যদি মায়া কৰ্ম কৰিবলৈ যাওঁ এই চক্ষু জিভা নাক ইত্যাদি আমাৰ এই শৰীৰৰ অংগ পতংগবিলাকৰ যিটো কৰ্ম জাতি এই প্ৰত্যেকটো জিভাৰ জাতিৰ কৰ্ম কি কৰ্ণৰ কি এইখিনি যদি এৰি দিয়ে তেনেহ'লে কৰ্ম বিপাকত তেওঁ দিনে দিনে সোমাই পৰে সেইটো মানে মিলিল কৰ্ম বিপাক তেওঁ জিভাখনে কেতিয়াও শুদ্ধ কথা ক'ব নোৱাৰিব সেই মৃত্যুৰ আগমুহূৰ্তত তেওঁ যিমান বুজাই থাকিলেও তেওঁ ঈশ্বৰৰ কথা নকয় ঠিক তেনেকৈ আমাৰ হবৰ এটি দৰ্শন আমি যেতিয়া সৰু আছিলোঁ যে সদায় ইটো সিটো কথা কৈ থকা মানুহ এজনক শেষত মৰিব সময়ত কি কৈছে ঈশ্বৰৰ নাম যেতিয়া নোলায় জিভাখনে যেতিয়া নোলায় তেতিয়া তেওঁ কি কৈছে আমুকটো আনিবলৈ গৰুটো আন আমুকটো কৰিলেও আমুকটো আনো বুলি ক'বলৈ মানে যে ঈশ্বৰৰ নাম মাতিবলৈ হ'লেও গৰু বুলি মতা হৈ গ'ল জিভাখনে নোলায় কৃষ্ণ এতিয়া কৃষ্ণ কওক ক'লেও তেওঁৰ মুখত কৃষ্ণ নোলোৱা আমি নিজেই দেখিছোঁ তেনেকুৱা লোক এজন যে মোৰ পানী খাব মন গৈছে এতিয়া তেওঁ পানী আন বুলি ক'ব নোৱাৰে গৰুটো আন তেনেকুৱা তেওঁ সেই বৃদ্ধ বয়সত তেনেকুৱা কোৱা মানে লোক আমি দেখা পালোঁ যে তেওঁ মৃত্যুৰ 1 বছৰ 2 বছৰ আগত সেই বৃদ্ধজনৰ জিভাৰে তেনেকৈ ক'বলৈ আৰম্ভ কৰিলে গতিকে আমি জিভাৰে আমি যি শব্দ আমি ব্যৱহাৰ কৰোঁ যি শব্দ আমি বাস কৰিম যি শব্দ আমি মন মগজেৰে বেছিকৈ ঘূৰাম সেই তেনেকৈ আমাৰ মন মগজে ক্ৰিয়া কৰিব আৰু সেই ক্ৰিয়া কৰিলে আমাৰ জিভা আৰু হস্ত চক্ষুৱে সেইখিনি কৰ্ম কৰিব তা আমিও যদি সেই তাৰ উদাহৰণ চাওঁ এদিন চাণক্য পণ্ডিতক ধনানন্দে কি কৰিছে বিষাক্ত মানে কাঁইট আনি খুচিবলৈ আৰম্ভ কৰিলে শৰীৰত খুচি বিন্ধি যাতে চাণক্য পণ্ডিতে সম্পূৰ্ণ সকলো পূৰ্বৰ যিখিনি কথা পাহৰি যায় তেনেকৈ জেলত ভৰাই পেলাই কাৰাগাৰত ভৰাই চাণক্য পণ্ডিতক খুচিবলৈ আৰম্ভ কৰিলে যেতিয়া চাণক্য পণ্ডিতে নিজে অচেতন হৈ যায় যিমান পাৰে চন্দ্ৰগুপ্ত বেৰত য'তে পায় তেওঁ চন্দ্ৰগুপ্ত লিখিবলৈ আৰম্ভ কৰি দিলে যাতে তেওঁ মানে মনুস্মৃতিত চন্দ্ৰগুপ্ত পুনৰ ঘূৰি আহে তেওঁ চন্দ্ৰগুপ্তক যদি ঘূৰাই নিব পাৰে তেওঁ যিটো কৰ্মৰ কাৰণে যে এই পৃথিৱীত আহিছে যাৰ চন্দ্ৰগুপ্তক যে ৰজা বনাব সেই দৃঢ়তাত তেওঁ জ্ঞান মগজে যেন ঘূৰি আহিব সেই বুলি তেওঁ কি কৰিছে যেনি পায় তিনি চন্দ্ৰগুপ্ত লিখিবলৈ ধৰিলে যেনি পায় মুখেৰে কেৱল মন আৰু চিত্ৰৰ মাজত এটাই বস্তু প্ৰকাশ কৰিলে চন্দ্ৰগুপ্ত যেতিয়া সম্পূৰ্ণ এৰাই দিয়াৰ পিছত তেওঁ মানসিকতা হেৰাই গ'ল বুলি ভাবিলে শেষত
তেওঁক নি পেলাই যেতিয়া বিভিন্ন মানে য'ত নেপেলাবলগীয়া কেনেকুৱা মানে বেয়া ঠাইত যেতিয়া চাণক্য পণ্ডিতক পেলাই দিলে, লাহে লাহে তেওঁ মানে যেতিয়া হেৰি হ'ল, সুস্থ হৈ আহিল, তেওঁ কি হ'ল পুনৰ চন্দ্ৰগুপ্তক মানে ঘূৰাই নিছে তেওঁ মন মগজলৈ। তেওঁ যে পূৰ্ব মোৰ কৰ্মখিনি কি আছিলে, কি কৰিবৰ কাৰণে মই চন্দ্ৰগুপ্তক মানে চেষ্টা কৰিছিলোঁ, সেই কথাখিনি তেওঁৰ মন মগজলৈ ঘূৰি আহিছে। সেইকাৰণে কৈছে কি, আমি যদি ঈশ্বৰ ভগৱন্তৰ লগত যদি সংযোজন হৈ থাকোঁ, যদি আমি ভগৱন্তৰ লগত কৃষ্ণ কৃষ্ণ বুলি আমি যদি সংযোজন হৈ কৰি দিওঁ মন আৰু চিত্ৰৰ লগত, মৃত্যুৰ আগমুহূৰ্তত আমাৰ যেতিয়া জিভাই কাম নকৰিব, চক্ষুৱে কাম নকৰিব, কৰ্ণই কাম নকৰিব, কেৱল দুটা বস্তুৱে থাকিব, সেইটো হৈছে জীৱ আত্মা আৰু পৰমাত্মাৰ মাজত সংযোজন। তেতিয়া জীৱ আত্মাই পৰমাত্মাৰ লগত সংযোজন কৰি পেলাই আমি কৃষ্ণক স্মৰণ কৰিব পাৰিব লাগিব। তে আমি কৃষ্ণ স্মৰণ কৰিলে মানে আমাৰ সেই অজামিলে যেনেকৈ নাৰায়ণ স্মৰণ কৰি যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, ঠিক তেনেকৈ আমাৰ এই আত্মাৰূপী শৰীৰৰ পৰা যেতিয়া আত্মা আমাৰ ওলাই যাব, কৃষ্ণৰ লগত বিলীন কৰাব পাৰিব লাগিব। এইটো কথাকে আমাক বাৰম্বাৰ কৈ আছে এই অজামিলৰ দ্বাৰা। আৰু সেইকাৰণে কৈছে যে আমি সেই মৃত্যুৰ সময়ত আমাৰ নাম কেনেকৈ এই শ্ৰৱণ কৃষ্ণৰ নাম শ্ৰৱণ হ'ব, সেই কথাখিনিৰ কাৰণে আমাক বাৰম্বাৰ ভগৱন্তৰ গুৰুজনে আমাক এইখিনি কালক্ৰিয়া আমাক দেখুৱাই গৈছে। এই যে ভাজ্যা পুত্ৰ গোটেইখিনি পঢ়োঁতে আমি এই ঈশ্বৰৰ নাম যেতিয়া পাহৰি যাম, তেতিয়া আমাৰ মৃত্যুৰ আগমুহূৰ্তত আমি এই ঈশ্বৰৰ নাম ক'বৰ কাৰণে আমি সময় নাপাম। ঈশ্বৰৰ লগত আমাৰ সংযোজন নহয়, মন মগজেৰে সংযোজন নকৰিব। আমাৰ মন মগজৰ সংযোজন কৰিবৰ কাৰণে আমি কি হ'ল, এই জাতি কুল, জিভাৰ জাতি, কৰ্ণৰ জাতি, এই চক্ষু জাতি আটাইখিনি আমি কি কৰিব লাগিব, কৃষ্ণ ভগৱন্তক স্মৰণ কৰিব। সেইকাৰণে কৈছে কি, এক কৃষ্ণদেৱ কৰিও সেৱা, এক কৃষ্ণত আমি সেৱা কৰিব লাগিব, তেওঁৰ লগত সংযোজন কৰিব লাগিব, তেতিয়া আমি কৃষ্ণ হ'ম। আৰু কৃষ্ণৰ লগত সংযোজন হ'লে আত্মাটো কৃষ্ণলৈ বিলীন হৈ যাব। কৃষ্ণ তাৰপিছত এয়া কৈছে, চক এই ৰাম হাতে পাক সজৰি, চক্ষতে ৰকৰি, ধুলন্তৰ তাৰ জাংগ, কৃষ্ণ বৰ্ণকায় দেখি ধাতু যায়, হাতত লোহাৰ ডাংগ, ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি, বান্ধিলে ক হাত তুলি, ভয়ে অজামিলে পুত্ৰক ডাকিল, আক্ষ নাৰায়ণ বুলি। কোলা মোলা কৃষ্ণকায় মানে অন্ধকাৰ, কোলা একদম এনেকুৱা এটা বস্তু, এনেকুৱা ৰূপ লৈ, ভয়ংকৰ ৰূপ লৈ অজামিলক হাত দুখন বান্ধি দিছে। হাত বন্ধা, শৰীৰৰ অংশবোৰ যেতিয়া বান্ধিছে, পঘা জৰিৰে বান্ধিছে, তাৰ মানে বন্ধাৰ লগে লগে তাৰ মানে কি ক'লে, হাতেও কাম নকৰে, প্ৰণাম কৰিম বুলি ক'লে হাত দুখন দাঙিব পাৰে জানো? আমাৰ জ্বৰ বা বেমাৰ হ'লে আমি নিজৰ হাতখন দাঙি আনিব নোৱাৰোঁ। আমাৰ শৰীৰৰ আমি এতিয়া ফিতাহি মাৰি আছোঁ, মোৰ শৰীৰৰ শক্তি এনেকুৱা এনেকুৱা, বেমাৰ এটা হওকচোন, নিজৰ শৰীৰৰ অংশটোকে আমি দাঙিব পৰা আমাৰ শক্তি নাথাকে, হাত দুখনে আমি দাঙিব নোৱাৰোঁ। সেইকাৰণে এই জীয়াই থকা সময়তে আমি হাত দুখনে কেনেকৈ আমি জীৱক প্ৰণাম কৰিব পাৰোঁ, কৃষ্ণ কৰিব পাৰোঁ, সেইটো কথা আমি চিন্তা কৰিব লাগে। আমি মৃত্যুৰ সময়ত হাত দুখনে কৃষ্ণ বুলি প্ৰণাম কৰিবৰ কাৰণে, হাত জোৰ কৰিবৰ কাৰণে আমাৰ গাত শক্তি নাথাকিব, জিভাখনে কৃষ্ণ ক'বৰ কাৰণে জিভাখন হিলাবলৈ শক্তি নাথাকিব। ভাবক, মন চিত্ৰ স্মৰণ কৰিম বুলি ক'লে আমাৰ শক্তি নাথাকিব, কেনেকুৱা এটা মানে ভাৱনা বেৰি ধৰিব। এইটো মানে কি কৈছে, অজামিলক ৰছীয়ে বান্ধি দিছে। ভৰি দুখনেও জানো এতিয়া অহংকাৰ কৰি ঘূৰি আছোঁ, আমুকৰ ঠাইলৈ তামুকৰ ঠাইলৈ তলৌ তলৌ ঘূৰি আছোঁ, মাক বাপেকৰ কথা নুশুনিছোঁ, য'তে পাই ত'তে গৈছোঁ, নোখোৱা বস্তু খাইছোঁ, নকৰা কৰ্ম কৰিছোঁ। এই ভৰি দুখনো এদিন আমি দাঙি এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা হৈ যাম, কাৰণ জমদূতে বান্ধিব, উখুৰা মুখুৰা বেংকাময় আমাক বান্ধি পেলাব। ব্ৰাহ্মণক বান্ধিছে, শেষত উপায় নাই, তেতিয়া নাৰায়ণৰ নাম লৈছে, সৰু পুতেকৰ নাম লৈছে, মংগল। তেওঁ সৰু পুতেকক এবাৰ মাতি চাবলৈ, আহা নাৰায়ণ বুলি নিজৰ একেবাৰে কনিষ্ঠ পুত্ৰক মাতিছে। উপায় নাই, হাত দুখনো আমি হিলাব নোৱাৰোঁ, অজামিলক যেনেকৈ বান্ধি দিছে, ভৰি দুখন বান্ধিছে, তেতিয়া আক্ষ নাৰায়ণ বুলি কেৱল জিভাখনে মাতিছে।
হে ৰাম মৰণতে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী প্ৰভু নামলৈ বুলি খেদিয়াইল বিষ্ণুদূত চাৰি প্ৰাণী। বিষ্ণুৰ দূত চাৰিজনে নাৰায়ণ নাম লোৱাৰ লগে লগে আহি গ'ল। এতিয়া বিষ্ণুদূত চাৰিজন। নহয়নে? যেনেকৈ চাৰিটা যুগ, চাৰিটা দিশ, চাৰি সিদ্ধ, বিষ্ণুৰ দূত আহিলে সত্য, শৌচ, ক্ষমা, দয়া। যেতিয়াই আমি ঈশ্বৰত নিজক স্মৰণ কৰিম, শৰণ ল'ম, এই অজামিল যেতিয়ালৈকে আমি ঈশ্বৰৰ ওচৰলৈ অহা নাই তেতিয়ালৈকে আমি পশু হৈ এই বেশ্যাত লিপ্ত হৈছোঁ। যেতিয়াই আমি মায়া কৰ্মখিনিকে বেশ্যাৰ লগত তুলনা কৰিছে, যেতিয়াই নাৰায়ণ বুলি আমি শৰণ ল'লোঁ, সত্য, শৌচ, ক্ষমা, দয়া আমাৰ হৃদয়ত প্ৰৱেশ কৰিলে। সেইদিন অজামিল গ'ল। আমি ক'ত পালোঁ? ভগৱন্তৰ স্থানত। সেইদিন শৰণ ল'লোঁ, ভকতৰ সংগলৈ আহিলোঁ, ভকতৰ কৰ্ম কৰিলোঁ, ক্ৰিয়া কৰিলোঁ। এয়া হৈছে কি? বৈকুণ্ঠ ধাম। দ্বিতীয় বৈকুণ্ঠ আমি যেনেকৈ কওঁ, ঠিক তেনেকৈ এইখনেই হৈছে য'ত ভকতৰ সংগ আছে, সেইখনে বৈকুণ্ঠ ধাম। এই মায়া কৰ্মখিনি যেতিয়ালৈকে আমি জীৱই কৰি থাকোঁ তেতিয়ালৈকে আমি বেশ্যাপতিত কৰ্ম। যেতিয়া আমি ভকতৰ ওচৰত আহিলোঁ, সত্য, শৌচ, ক্ষমা, দয়া আহিলে, গুৰুদেৱ নাম ভকত আহিলে, ক্ৰমান্বয়ে আমাক কোনে উদ্ধাৰ কৰিলে? বিষ্ণুদূতৰ চাৰিজন দূত। কোন আহিলে? গুৰু, দেৱ, নাম আৰু ভকত। সেইদিনা আমি যিদিনা শৰণ ল'লোঁ, সেইদিনা আমি কাক পালোঁ? গুৰুক পালোঁ। সেইদিনা আমি কাক পালোঁ? দেৱ চিনি পালোঁ। কোনজন দেৱ? ঈশ্বৰৰ দেৱক চিনি পালোঁ, কোনজন প্ৰকৃততে আচল দেৱ। নাম পালোঁ। কাৰ নাম পালোঁ? কৃষ্ণৰ নাম। আৰু কাক পালোঁ? ভকতক পালোঁ। এই চাৰিজন ভকতে আহি পেলাই অজামিলক উদ্ধাৰ কৰিছে। আমাক উদ্ধাৰ কৰিছে যেতিয়া আমি শৰণ ল'লোঁ। তাৰ আগৰখিনি আমি অজামিল। একেবাৰে সৰু বুলিয়ে নামঘৰলৈ যাম বুলি ভাবি আছিলে শেষত, কিন্তু যিদিনাই শৰণ ল'লে সেইদিনাই সৰু পুতেকক ডাকিছে। সেইদিনাই ডাকিলে নাৰায়ণ বুলি। আৰু সেইদিনাই এই পাৰ্থক্য, এইখিনিকে বুজাই আছে অজ আৰু অমিল। অজ আৰু অমিলটো আঁতৰি আমাৰ ওচৰত কি হৈছে? এতিয়া কৃষ্ণৰ লগত বিলীন হৈছে, নাম হৈছে শৰণ লোৱাটো। ক'ৰ পৰা আহিলে? কৃষ্ণ নামত ধ্যান দিলোঁ। সেইকাৰণে ধ্যান বৰ্ণনৰ পাছত বাপ আই মাতৃহাক আমাক কি দিলে? অজামিল। ধ্যান কৰিলেহে আমি চিনি পাম কৃষ্ণ কি কি। ধ্যান বৰ্ণন দি দিলে, আমি ধ্যান কৰিলোঁ, কৃষ্ণৰ ৰূপ ধ্যান কৰিলোঁ, কৰ্ণত কি পিন্ধিলে, কিবা কিবি এইবিলাক আমি জানিলোঁ চৰণৰ পৰা মস্তকলৈকে। এতিয়া আমি কৃষ্ণত শৰণ লোৱাৰ লগে লগে আমি মায়া কৰ্ম আমাৰ ছেদ হৈছে, এই বেশ্যাকৃত কৰ্ম ছেদ হৈছে। এইবিলাক বেশ্যাৰ লগত তুলনা কৰিছে আমাৰ মায়া কৰ্মখিনি। সেইকাৰণে বেশ্যাত পতিত বুলি কৈছে, ভাইজা পুত্ৰ ফুকন্তে এইবিলাক। এতিয়া আমি একেবাৰে শেষৰজন নমিত ভক্তি পাৰ কৰি এতিয়া শেষৰজন নাৰায়ণৰ নাম পালোঁ। নাৰায়ণৰ নাম লোৱালৈ, তাত শৰণ লোৱাৰ লগে লগে আমি বৈকুণ্ঠ পালোঁ। ক'ত পালোঁ? ভকতৰ সংগ পালোঁ। এতিয়া সেয়ে আমাৰ কি হ'ল? ভকতৰ সংগে আমাক উদ্ধাৰ কৰিছে। কাৰোবাৰ যমৰ যান্ত্ৰণাৰ পৰা আমাক ভকতে উদ্ধাৰ কৰিছে। সেইকাৰণে কি কৈছে? এই যমদূত তিনিজনক এই চাৰিজন ভকতে খেদিব, এতিয়া মাৰিব। এনে কৈছে, যমৰ দূতক খেদায়া বিপ্ৰৰ কাটিল বান্ধ হাতৰ, কোন তুলি তুমি হব বুলিয়া পুছয় ডাকিয়া যম কিংকৰ। এই তেতিয়া যম কিংকৰে সুধিছে, আপোনালোক কোন? যি বান্ধি ৰাখিছিলে ইমান দিনে ভগৱানৰ ওচৰত কৃষ্ণ কৰিবলৈ নহা মানুহজন কৃষ্ণ কৰিবলৈ আহিলে। তেতিয়াই এই ৰছীকেইডাল বান্ধিছে, মায়াৰ ৰছীয়ে বান্ধিছিলে, যমৰ ৰছীয়ে বান্ধিছিলে, যান্ত্ৰণাৰ ৰছীয়ে, সংসাৰৰ যেতিয়াই নেকি আমি মায়া কৰ্ম কৰিবলৈ যাওঁ, যমৰ যান্ত্ৰণাই তেওঁক বেৰি বেৰি বান্ধি যায়। চুলাই খোৱা মানুহজনক, ড্ৰাগছ খোৱা মানুহজনক দিনে দিনে যমৰ যান্ত্ৰণাই বেৰি বেৰি বান্ধি আহে। কাৰণ তেওঁ শান্তি নাই। অলপ পাছত পুলিচ আহিল, অলপ পাছত ইজন আহিল, অলপ পাছত ভাঙিলে, অলপ পাছত ধৰিলে, ঘৰৰ পত্নীয়েও তেওঁক
ঘৰৰ পত্নীয়ে নামানে, পুত্ৰই নামানে, পিতৃয়ে নামানে, মাতৃয়ে নামানে, যদি মদাহী হওঁ, ওচৰৰ ভাই বন্ধুৱে নামানে, কোনেও তেওঁক মানে ভালকৈ ঘূৰি নাচায়, মাতিলেও যদি বেয়াকৈ মাতে, যে ভকতৰ সংলৈ অহাৰ লগে লগে তেওঁক পবিত্ৰ হিচাপে সকলোৱে কৃষ্ণ কৃষ্ণ বুলি আদৰি লয়। এতিয়া আপোনাৰ চাওক, এই কোনো এটা পবিত্ৰ স্থানতো পদতো এজন অশ্লীল বেয়া বস্তু খোৱা মানুহক জানো ক'ৰবাত মানে মিটিঙে চিটিঙে মাতিব জানো? নামাতে নহয়। ঠিক তেনেকৈ তেওঁক যমৰ কিংকৰে দিনে দিনে সেই সংসাৰৰ যমৰ যান্ত্ৰণাত বান্ধ খাই গৈ থাকে। সংসাৰৰ জীৱনৰ এই বান্ধ খোৱা জীৱনটোৰ পৰা ককাই ভাই ভনীয়ে যেতিয়া দিনে দিনে পাহৰি যোৱা এটা মানে সময় আহি গ'ল, যেতিয়া বেয়া কৰ্মত ঘূৰি গ'ল, তেতিয়া এই বান্ধোনৰ পৰা উদ্ধাৰ কোনো কৰিব নাই। ভকতৰ ওচৰত আহিলে দিনে দিনে ভাল হৈ উদ্ধাৰ হ'ব। তেওঁ যমৰ কিংকৰে সেইকাৰণে বান্ধি বান্ধি নি থাকে, ওখৰা মোখৰাই দিনে দিনে বান্ধোনত পৰি তেওঁ জীৱন যান্ত্ৰণা ভুগিবলগীয়া হয়। তো এতিয়া কি হ'ল, ভকতৰ সংগত হৰি নামত অহাৰ লগে লগে গুৰুদেৱ নাম ভকতে তেওঁ জীৱন উদ্ধাৰ কৰি দিলে। আগছোৱা যদি বেয়া আছিল, যিদিনা শৰণ ল'লে সেইদিনাখনিৰ পৰা যদি ভকতৰ সংগত ভাগৱত চৰ্চা কৰিলে, কীৰ্তনৰ চৰ্চা কৰিলে, ঈশ্বৰৰ চৰ্চা কৰিলে, তেতিয়া ঈশ্বৰে কি কৰিলে, তেওঁক দিনে 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 পৰিৱৰ্তন কৰিলে। কৰাৰ পিছত ক'ব যে এই মানুহজন ইমান মদাহী আছিল, কিন্তু এতিয়া শৰণ লোৱাৰ পিছৰ পৰা তেওঁ ইমান পবিত্ৰতা হৈ গ'ল, পবিত্ৰ এজন মানুহ হ'ল, সমাজত তেওঁ আগস্থান দিয়া হ'ল, সকলো ক্ষেত্ৰত কথা ক'ব পৰা হ'ল। ইমান জ্ঞান তেওঁ ক'ৰ পৰা অৰ্জন কৰিলে? সকলোৱে আচৰিত পাই যাব। তেওঁ কোনে কৰিলে? গুৰুদেৱ নাম ভকতে সলনি কৰি দিলে। সবাৰু সুন্দৰ শ্যাম কলে বৰ পিত বস্ত্ৰে আতি ৰঞ্জে, চাৰিও প্ৰসন্ন বদন মণ্ডলে পূৰ্ণ চন্দ্ৰমাকু গঞ্জে, নাম পদ্ম পত্ৰ সম আয়ত লোচন, ভ্ৰুৱ যোগ কৰে কান্তি, নাখাতিল ফুল ধৰ ৰাতুল, দান্ত মুকুতাৰ পান্তি। এই মানে চাৰি দূতৰ ৰূপখিনি কৈছে। শংখ চক্ৰ গদা পদ্ম, সেই গুৰুদেৱ নাম ভকত, এই চাৰিটা বস্তু আহিছে, একদম মানে লৈ আহিছে। কোনে লৈ আহিছে? শংখ চক্ৰ গদা পদ্ম লৈ আহিছে, মানে গুৰুদেৱ নাম ভকত। এই দূতকেইজনৰ ৰূপটো কৈছে, চেহেৰা কৈছে, ক'ত কি কি লৈ আহিছে। আৰু শুনোচোন আহক। হীৰত ৰত্নৰ কিৰীটি কৰ্ণত, মকৰ কুণ্ডল দোলে, চাৰিৰুৱা জানো লম্বিত পদ্মৰ, মালা শুভ কৰে গলে, হিয়াত বিচিত্ৰ ৰত্ন বিৰচিত, গজ মুকুতাৰ হাৰ, চাৰু চতুৰ্ভুজ কেউৰ কংকনে, কৰে জাতি জাতিস্কাৰ। দেখিছেনে প্ৰভু বাপ আই মাতৃ হওক, যে কি কি ৰূপ, কেনেধৰণৰ ৰূপৰ বৰ্ণনা কৰিছে সেই চাৰিজন দূতৰ। যেনেকৈ কৈছে, মানে কৃষ্ণৰ যিটো ৰূপ আমি ধ্যান বৰ্ণনত পাইছিলোঁ, সেই একেখিনি কথাই ইয়াত এই চাৰিজন দূতৰ ওচৰত ওলাইছে। সেইকাৰণে এইখিনি এটি এটিকৈ মানে সৰু সৰুকৈ বা অলপমান হেৰিকৈ বহলাই ব্যাখ্যা কৰা নাই। এইখিনি কথা আমি ক'বলৈ যোৱা নাই, আৰু মানে এনেকৈ ৰাখি দিছোঁ, যে এই যেনেকৈ পঢ়ি গৈছোঁ তেনেকৈ ৰাখিছোঁ, কাৰণ আপোনালোকে সেইখিনিতো সম্পূৰ্ণ জানিবই, কাৰণ ধ্যান বৰ্ণনত সেইখিনি তেনেকৈ দিয়া আছে। প্ৰভু ভগৱন্তৰ ৰূপ বৰ্ণনাখিনি, এই ভগৱন্তৰ দূতৰো একেটাই ৰূপ বৰ্ণনা হয়। শংখ চক্ৰ গদা পদ্ম সাংঘ ধনু সবে ধৰি আছে হাতে, ৰত্নৰ মেখলা কটি মাঝে জ্বলে, সোণৰ কিংকিনী তাতে, হেৰাম কৰি কৰ সম উৰু নিৰূপম, পৱন নৱ পদ্ম কুশ, সমান বয়স চাৰিকো দেখন্তে, মনত মিলে সন্তোষ। চাৰিজনৰ বয়স সমান এই ৰূপকেইটা দেখি এতিয়া কি হৈছে, মন আনন্দ পাইছে। কি হ'ল? তেওঁ মনত সন্তোষ পাইছে। যেতিয়া তেওঁ শৰণ লৈছে বা গুৰুৰ ওচৰত ভকতি লৈছে,
তেতিয়া চাৰিজন থাকে। গুৰু থাকিব, ভকত থাকিব, বৈষ্ণৱ থাকিব আৰু যিজন শৰণ ল'লে। এই চাৰিজন তাত থাকে যেতিয়া ভকতি দিয়া হয়। গুৰুৱে যেতিয়া ভকতি দিয়ে, গুৰুৱে যেতিয়া ভকতি দি থাকিব, সেই সময়ত বৈষ্ণৱজন থাকিব। যেতিয়া বৈষ্ণৱজনো থাকিব, ভকতজনো থাকিব। কিজানি গুৰুৱে দি থাকোঁতে ক'ৰবাত ভুল হয় নেকি, বৈষ্ণৱ আৰু ভকতজনে দেখুৱাই যাব যে আমুকত থাকি গৈছে, আমুকত কিবা হৈছে, তেনেকৈ কৈ যাব। আৰু যিজনে শৰণ ল'ব, এনেকৈ এই চাৰিজন তাত বহে, আসন পাৰিব। আৰু তেওঁক কি কৰিব, তেতিয়া সেই ভকতি দি পেলাই পূৰ্ণ সূৰ্য বনাব আৰু অজামিল ৰূপৰ পৰা ভগৱন্তৰ ৰূপলৈ ঘূৰাই আনিব, ভকত কৰিব। সূৰ্য সম হবে জ্বলন্তে আছা, সমস্ত দিশ প্ৰকাশী, মহাপাপীটো বিপ্ৰকণে হন্তে, কৃষক আখিলাখি বান্ধিলাখি, এই হেন শুনি সাখি, চাৰি বিষ্ণুদূতে দিলন্ত তাক উত্তৰ, অকুণ পাপ পুণ্য একো নজানখ, সোণৰে যমকিংকৰ। এই যমকিংকৰে একটা ৰূপ দেখিলে, দেখাৰ পিছত তেওঁলোকৰ লগত তৰ্ক বিতৰ্ক হৈছে আৰু যমকিংকৰে কৈছে, তোমালোক কোন? আমি বান্ধি দিয়া এই বিপ্ৰৰ হাত তোমালোকে খুলিলা, তোমালোকে কোন? কিয় এনেকৈ হৈছে? তেতিয়া এইখিনি কথা কৈছে, মানে বিষ্ণুৰ দূতকেইজনে কৈছে যে তোমালোকে সেই যমৰ দূত, তোমালোকে নাজানা কোনটো মানে পাপ আৰু কোনজন পুণ্য লোক, এতিয়ালৈকে তোমালোকে নাজানা। গতিকে তোমালোকে এইজনক এৰি দিয়া বুলি কৈছে যে তোমালোকে প্ৰকৃততে পাপ আৰু পুণ্য, ইয়াৰ উত্তৰ তোমালোকে নাজানা। সেইবুলি এই কথাখিনি কৈ তেওঁ উত্তৰ দিছে। এই ৰাম কাক দিছে? যমৰ কিংকৰ কেইজনক ভগৱন্তৰ দূতে উত্তৰ দিছে। মৰিবাৰ বেলা যিটো অজামিলে, নাৰায়ণ নাম লৈলে, কোটি জনমৰ সমস্ত পাপৰ, তাৰ প্ৰায়শ্চিত্ত ভইলে। এতিয়া কৈছে যে যিজন লোকে মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'লে, সেইজন লোকৰ সম্পূৰ্ণ পাপ নষ্ট হৈ গ'ল বুলি কৈছে। যিজনে মৰিবৰ সময়ত যদি ঈশ্বৰৰ নাম ল'লে। ব্ৰহ্মবোধ পিতৃ বধ সুৰাপান গম্য গমন কৰে, গৰু তিৰি মাৰে সুবৰ্ণ কহৰে, মিত্ৰৰ দুখ আচাৰে। সম্পূৰ্ণ যিমানবিলাক দুখ কৈছে, কি দুখ? পিতৃবোধি, গৰুবোধি, তিৰি মানে মহিলাবোধ, আটাইকে ইমানখিনি পৰ্যন্ত মানে পত্নীক হাত উঠোৱা, ইমানখিনি কৰ্ম কৰাৰ পিছতো সেইজনে যদি মৰিবৰ সময়ত যদি ঈশ্বৰৰ নাম লৈছে, তেওঁ উদ্ধাৰ হ'ল। সেইকাৰণে কৈছে যে আমাৰ যদি কিবা কাৰণত এই অজ আৰু অমিল হৈ আছিলে, পশুতুল্য হৈ আছিলে, তেতিয়া সেইখিনি কৰ্ম কৰিছে, যেতিয়া সেইখিনি কৰ্ম এৰি ঈশ্বৰত যেতিয়া শৰণ ল'লে, সেই কৰ্ম আজীৱন এৰি দিম বুলি যেতিয়া সত্য সত্য ঈশ্বৰত শৰণ লৈ যেতিয়া আহিলে, শৰণ ল'লে, ঈশ্বৰৰ নাম ল'লে, তেতিয়া তেওঁ এইখিনি সম্পূৰ্ণ ক্ষমা হৈ যায়। কাৰণ তেওঁ নজনাকৈ আগচোৱা ঈশ্বৰৰ ভক্তি, নজনাকৈ ভক্তি মানে কি নজনাকৈ তেওঁ যদি সেইখিনি কৰিছে, সেইখিনি ঈশ্বৰৰ নামে খণ্ডন কৰে বুলি কৈছে। সেই বুলিয়ে যে এবাৰ মাৰিব, দুবাৰ মাৰিব, তিনিবাৰ মাৰিব, সদায় মাৰি থাকিব, সেইটো যে নহ'ব, সেইটো কথা নহয়। গতিকে সেইটো কথা কোৱা নাই। যদি আগতে যদি কিবা কাৰণত ভুল হৈছিলে, যেনেকৈ ৰত্নাকৰে সম্পূৰ্ণ নিধন কৰিছে, সম্পূৰ্ণ লোকক মানে মাৰিছে, সেই ৰত্নাকৰৰ কি হ'ল? বাল্মীকি মুনিলৈ পৰিৱৰ্তন হৈছে। যিজন মানুহে মৃত্যুৰ আগমুহূৰ্তত যদি ৰাম বুলি ক'লে, নাৰায়ণ নাম বুলি ক'লে, তেওঁ কি হয়? এই সমস্ত পাপ মানে খণ্ডন হৈ যায় বুলি কৈছে। সংসাৰৰ যত আনো অসংখ্যাত আছে মহাপাপীগণ,
সবাৰো এহিখে মুখ্য পায় চিত্ৰ হৰিৰ নাম কীৰ্তন। এতিয়া কৈছে সংসাৰত যদি এনেকুৱা ধৰণৰ কিবা পাপ আছে, যিকোনো পাপ কৰিছে, সেই পাপীজনক উদ্ধাৰ কৰিব পৰা একমাত্ৰ পথেই হৈছে হৰি নাম কীৰ্তন। সেইকাৰণে হে প্ৰভু বাপ আই মাতৃ হওক। ইমান সুন্দৰ কথা ক'লে, কিন্তু আজিও আমাৰ লোকে বুজি নাপায় যে হৰি নামে এনেধৰণৰ পাপসমূহকো উদ্ধাৰ কৰিব পাৰে। এইবুলি আমাক গুৰুজনাই কীৰ্তন ঘোষাত কৈছে, যিজন মানুহে এনেধৰণৰ পাপ কৰিছে, যিজনে সংসাৰত যত আনো অসংখ্যাত আছে মহাপাপীগণ, সম্পূৰ্ণ মহাপাপীসকলকো হৰিনামত আহিলে উদ্ধাৰ কৰিব পাৰে বুলি, হৰিনামে নিমিষতে উদ্ধাৰ কৰিব পাৰে বুলি কোৱাৰ পিছতো আজি কি হয়, বিভিন্ন ধৰণৰ পূজা পাতল ইত্যাদিত নিজৰ জীৱনৰ এই পাপসমূহ উদ্ধাৰ কৰিবলৈ যায়, ঘূৰি ফুৰে তহিলম তহিলম কৰি, কষ্ট ব্ৰত ভুগি ভুগি। কিন্তু হৰিনামে নিমিষতে এই পাপ দূৰ কৰিব পাৰে বুলি কোৱা স্বত্তেও হৰিনামলৈ আহিবলৈ হেলা কৰে, এই নামলৈ আহিবলৈ হেলা কৰে। এৰা মাধৱৰো মতি শুৱেতা কপতি, যি ফুৰে নাম হুমৰি, ইটো মূৰ দাস নচাৰন্ত পাখ, ৰাখিয়া ফুৰন্ত হৰি। সেইজনক ভগৱন্ত ঈশ্বৰে ৰক্ষা কৰে বুলি কৈছে। যদি মৃত্যুৰ আগমুহূৰ্তত তেওঁক যদি স্মৰণ কৰিছে, তেন্তে জানিব সেইজনক ভগৱন্ত কৃষ্ণই প্ৰত্যেকটো খোজত ৰক্ষা কৰে। সেইকাৰণে কৈছে আমি এই হৰি নাম কীৰ্তনলৈ অহাৰ পিছত এই অপৰাধবোৰ কৰিব নালাগে। হৰি নাম কীৰ্তনলৈ আগত যদি ভুল কৰিছে, এই হৰি নামে আমাৰ দূৰ কৰি দিয়ে, ভুলত যদি হৈ যায়। গতিকে সেয়াই অজামিল উপাখ্যানৰ আজি আমি প্ৰথম কীৰ্তন সেই বাপ আই মাতৃ হওক বিশ্লেষণ আগবাঢ়িলোঁ। আকৌ সময় পালে দ্বিতীয় কীৰ্তনলৈ আগবাঢ়ি আহিম। কৃষ্ণ জয় গুৰু শংকৰ, আপোনাৰ হবে আমাৰ হবক এনেকৈ আগুৱাই যোৱাত সহায় কৰিব বুলি সেৱা ধৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ, ও হৰি।